বিধ্বস্ত অসমৰ কাষত বলিউড তাৰকা অসমৰ বন্যাৰ্তৰ বাবে অভিনেতা কাৰ্তিক আৰিয়ানৰ 1 কোটি টকাৰ সাহায্য মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ বানপীড়িতৰ সহায়ৰ বাবে বলিউডৰ অভিনেতাগৰাকী আগবঢ়ালে 1 কোটি টকাৰ সাহায্য পুঁজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোশ্যাল মিডিয়া যোগে এই কথা সদৰি কৰি অসমৰ জটিল সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বলিউডৰ অভিনেতাগৰাকীক জনালে ধন্যবাদ ইপিনে কাৰ্তিক আৰিয়ানৰ লগতে অসমৰ বানপীড়িতৰ সহায়ৰ বাবে বলিউড অভিনেতা আয়ুষ্মান খুৰানাই মুখ্যমন্ত্ৰী সাহায্য নিধিত প্ৰদান কৰে 11 লাখ টকা ইতিমধ্যে বান বিধ্বস্ত অসমৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সলমান খান আলিয়া ভাট ভূমি পেডনেকৰকে ধৰি কিবাগৰাকীও বলিউড তাৰকা বান বিভীষিকাই আকৌ একত্ৰিত কৰি গ'ল অসমীয়াক জলপ্ৰলয়ত বিধ্বস্ত লোকৰ সহায়ৰ বাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো এক হৈ ওলাই আহিছে গাড়ীয়ে গাড়ীয়ে সাহায্য লৈ আৰ্তজনক দিছে এখাৰী মাত ডাঙৰ সকলৰ বাটেৰে সহায়ৰ বাবে ওলাই আহিছে কণ কণ শিশুৰ পৰা কিশোৰলৈ খেতিও নাই আমাৰ এতিয়া দোকানো নাই যি মহিলাৰ প্ৰৱেশ নিষেধ সেই মছজিদত আমি নিজকে প্ৰাণ ৰক্ষা কৰিছিলোঁ সেইদিনটো ভাবিলে মানে সপোন যেন লাগে আৰু এই দুৰ্দশাৰ ছবিবোৰ চাবই নোৱাৰি ঘৰৰ ভিতৰবোৰ কিবাকৈ শুকাইছে কিন্তু আগৰ দৰে হৈ থকা নাই কথাবোৰ সৰ্বশান্ত অসমীয়াৰ কাষত দেশবাসী গাড়ীয়ে গাড়ীয়ে সাহায্য লৈ আৰ্তজনক এখাৰী মাত বান বিভীষিকাই আকৌ একত্ৰিত কৰি গ'ল অসমীয়া জলপ্ৰলয়ত বিধ্বস্ত লোকৰ সহায়ৰ বাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাত্ৰ এটাই উদ্দেশ্য পূৰ্বৰ দৰেই ঘূৰি আহক সুস্থ পৰিৱেশ ডাঙৰ সকলৰ সমানেই আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে শিশু কিশোৰসকলে ডিব্ৰুগড়ৰ ৰাজপথত কণ কণ শিশুসকলে বাঁহী বজাই বানাক্ৰান্তৰ বাবে বিচাৰিছে সাহায্য দুৰ্গতসকলক সহায় কৰাৰ মন এইসকল কিশোৰৰো হাতত দান পাত্ৰ লৈ তিয়কৰ ৰাজপথত আয়োজন কৰিছে চেৰিটি মিউজিক কনচাৰ্ট ৰাইজে দিয়া বৰঙণিৰে বানত সৰ্বস্ব হেৰুৱা নিজৰ বন্ধুৰ হাতত কিতাপ বহি তুলি দিয়া মাক দেউতাকৰ হাতত এমুঠি আহাৰ তুলি দিয়াৰ লক্ষ্য আত্মীয় স্বজনৰ পৰা উপহাৰ স্বৰূপে পোৱা 50,000 টকাৰ লগতে বানাক্ৰান্ত শিশুসকললৈ পোছাক আগবঢ়ালে প্ৰিয়ম পাহিয়ে সহায় কৰাৰ ইচ্ছা থাকিলে সৰু হৃদয়ো গাব পাৰে মানৱতাৰ জয় গান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ নিজৰ সাঁচতীয়া ধন আগবঢ়ালে এটি কণমানিয়ে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক অৰ্পণ কৰিলে ক্ষুদ্ৰ সঞ্চয়ৰ বাকচ हम दिल्ली से आए हैं और हमने देखा था कि यहाँ पे बहुत सालों बाद इतना सारा पानी आ गया है इतना बाढ़ आया है हमने सोचा कि आप सबके लिए थोड़ा हम ज़रूरी सामान लाएं কেৱল অসমেই নহয় অসমৰ বাহিৰৰ পৰাও দুৰ্গতজনৰ সহায়ৰ বাবে বানপীড়িত এলেকাত উপস্থিত হ'ল বিভিন্নজন এইগৰাকী দিল্লীৰ যুৱতী শিৱসাগৰত বন্যাৰ্ত ৰাইজৰ মাজত বিলালে যথাসাধ্য সাহায্য এইখন যোৰহাটৰ এখন চিনাকি কাপোৰৰ দোকান কেইজনমান যুৱকে বিচাৰি গৈছিল বান সাহায্য মনেৰে ধনী স্বত্বাধিকাৰীয়ে আগবঢ়াই দিলে হাতেৰে যি পাইছে যেনেকৈ দোকানৰ সন্মুখভাগত থকা সকলো কাপোৰ পৰিচয় দিলে ঘৰ দিল্লীত মন অসমত मेरा नाम मोहम्मद अब्बास आप कहाँ से हो बहुत दिल्ली 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 हम दिल्ली से নাজিৰাত এইদৰে কেইজনমান মানৱদৰদী যুৱকে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিছে শাক পাচলি জলপ্ৰলয়ত মানুহৰ সমান্তৰালকৈ না জল না থল অৱস্থা পশুধনৰো সেই পশুধনৰ পেটৰ ভোক নিবাৰণৰ বাবে ঘাঁহৰ ব্যৱস্থা কৰিছে একাংশ সুহৃদয়ে বানপীড়িত এলেকাত গৰু মহক দিবলৈ এইদৰেই ঘৰৰ চৌহদত ঘাঁহ কাটিছে ককাই যিকেইটা অঞ্চলত গৈছিলোঁ ঘৰত আহি পাই কোৱাৰ পিছত যেতিয়া ৰাস্তাত দেখা জীৱ জন্তুখিনিৰ বিষয়ে ক'লোঁ যে গৰু ছাগলীও খাবলৈ পোৱা নাই তেতিয়া আমাৰ দেউতাই এটা সিদ্ধান্ত ল'লে যে তেখেতে নিজৰ ফালৰ পৰা
7-8 বস্তা ঘাঁহ আজি কাটি দিছে। বিপদৰ সময়ত মাতৃভূমিক পাহৰা নাই দেশৰ আটাইতকৈ ধনী মহিলাগৰাকীয়েও। মুখ্যমন্ত্ৰীৰ অজ্ঞাতেই দিলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 5 কোটি টকা। মানুহৰ দুখৰ সময়ত থিয় দিয়াটোৱেই হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান উপহাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।